নমস্কাৰ আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে এটা ডাঙৰ খবৰ কিয়নো হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক গোটৰ লাখ লাখ মহিলাসকলৰ একাউণ্টত দিব 10,000কৈ টকা জীৱিত হকি ফৰ্ম বিতৰণ কৰিব কিদৰে কৰিব আবেদন সম্পূৰ্ণ আজিৰ ভিডিঅ'টোৰ জৰিয়তে জনাই দিম আৰু কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকে প্ৰথমতে জীৱিকা হকি আত্মসহায়ক গোটৰ মহিলাসকলৰ ওচৰলৈ যাব জীৱিকা হকিৰ পৰা মহিলাসকলে প্ৰপত্ৰ ল'ব লাগিব আৰু মহিলাসকলে কি ব্যৱসায় কৰিব বিচাৰে হেয়া লিখি দিব লাগে প্ৰপত্ৰ জমা কৰাৰ পিছত চৰকাৰে নিৰীক্ষণ কৰিব আৰু নিৰীক্ষণ কৰাৰ পিছতে একাউণ্টত জমা কৰি দিয়া হ'ব 10,000কৈ টকা প্ৰথম বছৰত মহিলাসকলক দিয়া হ'ব 10,000কৈ টকা যি মহিলাই এই 10,000 টকাৰে ভাল ব্যৱসায় কৰিব পাৰে তেওঁলোকক পুনৰ 25,000কৈ টকা দিয়া হ'ব আত্মসহায়ক গোটৰ মহিলাসকলে ভাল ব্যৱসায় কৰি দেখুৱাব পাৰিলে সৰ্বমুঠ লাভ কৰিব পাৰিব 35,000 টকা তো আবেদনৰ বাবে প্ৰয়োজনীয় নথিসমূহ হ'ল যে প্ৰথমতে আবেদনকাৰীৰ আধাৰ কাৰ্ড লাগিব তাৰ পাছত লাগিব পান কাৰ্ড স্কুলীয়া শিক্ষা থাকিলে তাৰ কিবা প্ৰুফ লাগিব তাৰ পাছত লাগিব ভোটাৰ আইডি বেংক একাউণ্ট আৰু আত্মসহায়ক গোটৰ প্ৰমাণপত্ৰ কথা জানি থব যদি আপোনালোকৰ বেংক একাউণ্টটো ইনএক্টিভ থাকে এক্টিভ নাথাকে দেন আপোনালোকে 10,000 টকা পোৱাৰ পৰা বঞ্চিত হ'ব পাৰে গতিকে যদি বেংক একাউণ্টটো ইনএক্টিভ আছে বা ব্লক হৈ আছে দেন আপোনালোকৰ একাউণ্টটো এক্টিভ কৰি ল'ব